নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমাধৱ শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং যিহেতু আপোনালোকৰ আগন্তুক দিনত 14 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব, লগতে BMLT এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবে আপোনালোকৰ যিহেতু 28 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব। তো তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ যিহেতু আমি ইংলিছৰ গ্ৰামাৰ MCQ লৈ আহিছোঁ, তো প্ৰিপজিশ্যনৰ স্পেচিয়েল ক্লাছ 1 লৈ আহিছোঁ। তো যেহেতু আমি জিএনএম নাৰ্ছিঙৰ বাবে লাষ্ট 13 দিন আছে, তো তাৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে ই-বুক এতিয়ালৈকে লোৱা নাই জিএনএম বাবে লৈ ল'ব পাৰে। ডেছক্ৰিপশ্যনত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ থাকিব, তাতে হোৱাটছআপ কৰিব পাৰে। লগতে আপোনালোকে যদি BMLT এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবে যদি ই-বুক লোৱা নাই তেন্তে লৈ ল'ব। পাৰ্ট 1ত আপোনালোকৰ ইংলিছ আৰু বায়'লজিটো পাব, বাকী ছেকেণ্ড পাৰ্টত আপোনালোকৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি পাব। বাট ছেকেণ্ড আমি ৰিলিজ কৰিব নোৱাৰিলোঁ এই বৰ্ষত, সেইবাবে দুখিত। ফাৰ্ষ্ট পাৰ্টটো ল'ব, যিহেতু বায়'লজি বেছি ইম্পৰ্টেণ্ট দিব লাগে। আপোনালোকে BMLT বা পেৰামেডিকেল কোৰ্চৰ চিট যদি বিচাৰে তেন্তে আপোনালোকে বায়'লজি ছেকশ্যনটো আৰু ইংলিছ ছেকশ্যনটো লৈ পঢ়ি থাকিব পাৰে। তো আগবাঢ়িছোঁ। কুৱেশ্যনখিনি কোৱাৰ লগে লগে আপোনালোকে এনচাৰখিনি দিব চেষ্টা কৰিব আৰু কিমান স্ক'ৰ কৰিব পাৰিলে শেষত জনাবলৈ নাপাহৰিব। আৰু চেনেলত এই ধৰণৰ সৰু সুৰা আপডেটখিনি পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাব, ডাইৰেকশ্যন দিয়া আছে, শ্ব'জ দি কাৰেক্ট এল্টাৰনেটিভ উইথ দি কাৰেক্ট চইচ গিভেন বিল' ইজ। তো আই এম প্ৰাউড ডেছ মাই হেৰিটেজ। তো অফ আছে, অন আছে, ইন আছে, ফৰ আছে। তো চাৰিটা অপশ্যন চাই আপোনালোকে শুদ্ধটো প্ৰথমে কমেণ্টত জনাব আৰু শেষত ভিডিঅ'টোৰ শেষত আপোনালোকে কিমান নম্বৰ নিজে কৰিব পাৰিলে স্ক'ৰটো জনাবলৈ নাপাহৰিব। তো আই এম প্ৰাউড অফ হ'ব, অপশ্যন এ ইজ কাৰেক্ট। আই এম প্ৰাউড অফ মাই হেৰিটেজ। নেক্সট কুৱেশ্যন চাব, 2 নম্বৰ দি আছে, আই নিড এ চেঞ্জ, আই থিংক আইল গো এৱে ডেছ এ ফিউ ডেইজ। তো আই নিড এ চেঞ্জ, আই থিংক আইল গো এৱে ডেছ এ ফিউ ডেইজ। 4 হ'ব, ডিউৰিং হোৱাইল ন' প্ৰিপজিশ্যন নিডেড। তো কোনটো হ'ব শুদ্ধটো জনাব চাৰিটা অপশ্যনৰ ভিতৰত। তো কাৰেক্ট এনচাৰ হ'ব আই নিড এ চেঞ্জ, আই থিংক আইল গো এৱে ফৰ এ ফিউ ডেইজ। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 3 নম্বৰ দি আছে, দে হেড নট হেড এনিথিং টু ইট ডেছ দে ৱেৰ ট্ৰেভেলিং। তো 4 ডিউৰিং হোৱাইল ন' প্ৰিপজিশ্যন নিডেড। তো শুদ্ধটো জনাব 3 নম্বৰটো। 4 ডিউৰিং হোৱাইল নে প্ৰিপজিশ্যন কোনো এটাও নহয়। তো শুদ্ধটো জনাব। কাৰেক্ট এনচাৰ হ'ব দে হেড নট হেড এনিথিং টু ইট হোৱাইল দে ৱেৰ ট্ৰেভেলিং। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট 4 নম্বৰ দি আছে, প্লিজ চিট ডেছ দি গ্ৰীণ চেয়াৰ। তো ডেছ কি হ'ব, ইন হ'ব, অন হ'ব, এট হ'ব, অফ হ'ব। 4 নম্বৰটো শুদ্ধটো জনাব কমেণ্টত। কাৰেক্ট এনচাৰ হ'ব প্লিজ চিট অন দি গ্ৰীণ চেয়াৰ, অন হ'ব। তো এই ধৰণৰ আপোনালোকৰ কুৱেশ্যন এনচাৰৰ পৰা উপকৃত হৈছে নাই কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি এই ধৰণৰ আৰু টাইপ লাগে বা এই ধৰণৰ প্ৰিপেৰেশ্যনৰ আৰু ভিডিঅ' লাগে বা বেলেগ বেলেগ টপিকৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে কমেণ্ট ছেকশ্যনত জনাব যে আৰু লাগে ছাৰ। নেক্সট 5 নম্বৰ দি আছে, ইউ উইল অলৱেজ বি শ্বৰ্ট অফ মানি ইফ ইউ লিভ ডেছ ইয়ৰ মিনছ। তো টু, অফ, অন, বাই। শুদ্ধটো জনাব। You will always be short of money if you live on your means. Option C is correct. Live on হ'ব। Next 6 নম্বৰ চাব, she is sitting dash the roof. On হ'ব নে ৱেইট কৰিব, অপশ্যন কেইটা চাইছোঁ। ইন হ'ব, অফ হ'ব, উইথ হ'ব। 6 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ অপশ্যন এ। she is sitting on the roof, অনে হ'ব। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 7 নম্বৰ চাব, 7 নম্বৰ যোৱালে আগত আপোনালোকে জনাওঁ যে এই ক্লাছৰ PDF সমূহ যদি লাগে তেন্তে আপোনালোকে কালাম জিকিনিছ নামৰ কালাম
জিকেনিছ নামৰ টেলিগ্ৰাম চেনেলত জইন হ'ব আৰু এই PDF সমূহ আপোনালোকে ফ্ৰীকে লাভ কৰিব পাৰিব 7 নম্বৰ চাব I am moving into my new house next month I am staying with a friend dash then by until to no preparation needed তো শুদ্ধটো জনাব 7 নম্বৰটো তো কারেক্ট आंसर হ'ব until option B is correct next 8 নম্বৰ দি আছে have you finished redecorating your house B say not yet we hope to finish that's the end of this fortnight তো এটো প্ৰিপৰেচন অলপ বেলেগ টাইপৰ হয় তো হলো আপোনালোকে অপচন দিয়ে চাব by until to no preparation needed দুটা বাক্য দিয়া আছে তো কারেক্ট आंसर দিয়ক তো কারেক্ট आंसर হ'ব not yet we hope to finish by the end of this fortnight option A is correct 8 নম্বৰটো next 9 নম্বৰ চাব he acted according that's my desire into by to beside he acted according to hobo according to my desire option C is correct 10 number sabo I feel same this her conduct on at 4 of I feel same this her conduct correct answer hobo I feel same at her conduct option B is correct next I am really sorry but you are standing that's my way on in at with শুদ্ধ প্ৰিপৰেচনটো আপোনালোকে বহাবলৈ চেষ্টা কৰক আৰু এটো আপোনালোকক হোমৱৰ্ক দিছো আপোনালোকে কমেন্টত এনসাৰটো জনাব বুলি আশা কৰিলো তো আজিৰ সিৰিজটোত আপোনালোকে কি নম্বৰ পালে কমেন্ট সেকশনত জনাব আৰু এই ধৰণৰ সিৰিজসমূহ আপোনালোকৰ লাভান্বিত হৈছে নাই হোৱা কমেন্ট সেকশনত জনাবলৈ নাপাব আৰু কি টপিকৰ ওপৰত ভিডিও লাগে কমেন্ট সেকশনত জনাব তাৰ পিছতে ভিডিও যদি এই ধৰণৰ ভিডিও লাগে বা আপোনালোকৰ যদি হৰুহৰা আপডেটখিনি পাই থাকিব বিচাৰে জিএনএম নাৰ্সিংৰ ৰিলেটেড হক বা আপোনাৰ ডি ফাৰ্ম বি ফাৰ্ম বিএসসি মেডিকেল সকলোৰে আপোনালোকৰ কাউন্সেলিংৰ পৰা সকলোবোৰ আমি আপোনালোকক এই চেনেলতে প্ৰভাইড কৰিম কি ডকুমেন্টছ লাগিব আমি যেহেতু বিএসসি নাৰ্সিংৰ কাউন্সেলিংৰ বাবে দিলুৱে অলৰেডি তো তাৰ বাবেও গোটেইখিনি যেতিয়া কাউন্সেলিং হ'ব তাৰ বাবে আমি ডকুমেন্টছ কি নিব লাগিব সকলোবোৰ জনাম বাৰু তো আপডেটখিনি পাই থাকিবলৈ চেনেল সাবস্ক্ৰাইব কৰি নাপাইব আৰু ইবুক সমূহ যদি লাগে তেন্তে ডেসক্ৰিপচনত কন্টাক্ট নাম্বাৰ দিয়া থাকিব তাতে ফোন নকৰিব হোৱাটছআপ কৰিব 24 ঘণ্টাৰ ভিতৰত ৰিপ্লাই দিবলৈ চেষ্টা কৰিব ধন্যবাদ